এইবিলাক আমি কেনেকৈ নিৰ্মূল কৰিব পাৰি ইয়াৰ ওপৰত মানে চিন্তাধাৰা কৰি আছোঁ। আমাৰ সমাজৰ কেনেকৈ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ আমাৰ সংস্কৃতিটো আমি সকলোৰ লগত খাপ খোৱাকৈ মানে কৰিব পাৰি ইয়াৰ ওপৰত চিন্তাধাৰাটো আছে। আৰু কিছুমান সজাগতা কাৰ্যসূচীবিলাক সদায় লোৱা হয় আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ মাজত আধুনিক মানে যিটো মানে আমাৰ যিটো এতিয়া সময় আধুনিক এটা যুগ এই যুগক মানে আমাৰ সংস্কৃতিকো মানে বিশ্বায়নত বা আমাৰ বিশ্ব দৰবাৰত মানে পৰিচয় দিয়াৰ বাবে ইয়াৰ মানে সৃষ্টি হৈ আছে। আপোনাৰ গম পায় আমাৰ ভাৰত চৰকাৰে মানে দিয়া হ'ল এইবিলাকো আমাৰ সংস্কৃতিৰ মানে উন্নয়ন হোৱা বুলি আমি ক'ব লাগিব। আমাৰ খোৱা বোৱা পিন্ধনৰ পৰা কিছুমান সামগ্ৰীবিলাক এতিয়া ভাৰত চৰকাৰে আমাৰ বিশ্বৰ মানে দুৱাৰত মানে এই যে সামগ্ৰীবিলাক বহুতৰ হয় এইবিলাক এটা পৰিচয় দিছে। তেনে ক্ষেত্ৰত আমি আমাৰ সংস্কৃতিটো যথেষ্ট মানে আগতকৈ এটা উন্নত মানে কিবা আগবাঢ়ি যোৱা বুলি আমি ধাৰণা কৰিব পাৰিছোঁ।